নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। কালি আমি প্ৰিমিয়াৰ ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ। তাতে তোমালোকৰ ৰেছপন্সটো খুব ভাল পালোঁ। প্ৰিমিয়াৰ ভিডিঅ'টো আমি দিয়াৰ পিছত তোমালোকৰ মাজৰ পৰা বহুসকল কেণ্ডিডেটে আমাক হোৱাটছএপত মেছেজ কৰি জনাইছিল যে এনেধৰণৰ মক টেষ্ট ছেট মাজে মাজে এটা দুটা লৈ আহিব লাগে, তাৰ পৰা আমাৰ যথেষ্ট লাভ হ'ব। সেইবাবে আমি ভাবিলোঁ আজিও এটা মক টেষ্ট তোমালোকৰ বাবে আগবঢ়াম। 15টা কুৱেশ্যনৰ কালিৰ নিচিনা ছেইম হ'ব। যিসকলে কালি আমাৰ মক টেষ্ট ছিৰিজটো অৰ্থাৎ প্ৰিমিয়াৰ ভিডিঅ'টো যিসকলে চাই আছিলে তেখেতলোকে গম পাইছে চাগে, আৰু যিসকল পোনপ্ৰথমবাৰৰ বাবে আজি ভিডিঅ'টো চাই আছা তোমালোকক কৈ আছোঁ যে ইয়াতে 15টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 5 ছেকেণ্ডকৈ টাইম দিম। তোমালোকৰ মাজৰ পৰা বহুসকলে কৈছিলে যে টাইমটো বঢ়াই দিব লাগে। যিহেতু কালিৰ কুৱেশ্যনকেইটাত অপশ্যন নাছিলে সেইকাৰণে টাইম বঢ়াই দিব পৰা গ'লহেঁতেন, কিন্তু আজিৰ কুৱেশ্যনখিনি আমি অপশ্যনৰ ব্যৱস্থা কৰিছিলোঁ। তোমালোকৰ মাজৰ পৰাই কৈছিলে যে অপশ্যন দিব লাগে, তেতিয়া আমি এনচাৰটো কৰিবলৈ সুবিধা হয়। সেইবাবে আজি কুৱেশ্যনখিনি আমাৰ অপশ্যন থাকিব আৰু ছেম আজিৰ ভিডিঅ'টোত আমি ফ্ৰীডম মুভমেণ্টৰ অৰ্থাৎ ইণ্ডিয়ান হিষ্ট্ৰীতে পৰিব আৰু ছ'চিয়েল ষ্টাডিত যদি আমি চাওঁ ছ'চিয়েল ষ্টাডিৰ ভিতৰত সোমাই থাকিব এই চেপ্টাৰটো। ইয়াৰ পৰা অধিকাংশ কুৱেশ্যন আমাৰ এক্সামসমূহত আহি থকা দেখা যায়। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। ইয়াতে 15টা কুৱেশ্যন আমি ইনক্লুড কৰিছোঁ আৰু গোটেইকেইটা কুৱেশ্যনৰ তোমালোকে এনচাৰ দিবলৈ ট্ৰাই কৰিবা। আৰু তোমালোকে এনচাৰ শুদ্ধ হওক ভুল হওক বুলি কথা নাই, তোমালোকে এনচাৰ দিবলৈ ট্ৰাই কৰিবা তোমালোকৰ মনত যিটো এনচাৰ ক্লিক কৰে। তাৰ আগতে আমি কৈ থৈ যাওঁ যে আমি তোমালোকক কৈছিলোঁ যে প্ৰথম প্ৰিমিয়াৰ ভিডিঅ'টোত যিসকলে কমেণ্ট কৰে বা শুদ্ধ এনচাৰ দিয়ে তাৰ মাজৰ পৰা 3জনৰ নাম ল'ম, কিন্তু আমি দেখা পালোঁ বহুসকল কেণ্ডিডেটে তাতে কমেণ্ট কৰিলে আমিও গোটেইকেইজনৰ নাম ল'ব নোৱাৰিম। মই যিকেইজনৰ নাম পাইছোঁ তাৰ ভিতৰত 2জনমানৰ নাম লৈ দিছোঁ ইয়াতে। তোমালোক যদি আছা কমেণ্ট কৰি জনাবা। যদি আছা তোমালোক, মই নাম লোৱা কেইজন: বাহৰুল ইছলাম, সীতাৰাম চাহানী, ঐচ্যুত শইকীয়া, ৰিপুণ শইকীয়া, আমিন ৰংহাং, গৌৰৱ দাস, ৰাহুল গুপ্তা, মনোৱাৰ হুছেইন, কৃষণ বাল্মীকি, আৰু যদি আমি চাওঁ ৰ'বা মই দেখা পাম আৰু কোন কোন আছে, ৰূপহী অসম, জুপি শিৱম। তাৰপিছত যদি আমি চাওঁ ষ্টাডি বুলি আছে, নামটো নাই ইয়াতে। তাৰপিছত যদি চাওঁ আমি আৰু মনোৱাৰ হুছেইন, আৰু মানে তেনেকৈ ধৰি লোৱা দীপশিখা, তাৰপিছত পূৰ্ণিমা, মিৰাজুলি আলী, তেনেকৈ ধৰি বহুসকলে কমেণ্ট কৰিছিলে। গোটেইখিনি নাম আমি ল'ব পৰা নাই। কৈছিলোঁ যে প্ৰিমিয়াৰটো শেষ হৈ যোৱাৰ পিছত তোমালোকে যদি কুৱেশ্যনখিনি এনচাৰ নাজানাও বিভিন্ন প্লেটফৰ্মত গৈ কুৱেশ্যনখিনি এনচাৰ চাই পেলাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু মোৰ এই কথাটো সঁহাৰি জনাই বহুকেইজনে শুদ্ধ এনচাৰখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনালে। বহুকেইজনে জনাইছে, তাৰ ভিতৰৰ পৰা মই এজনৰ নাম ল'ব বিচাৰিছোঁ। তেখেত হৈছে নিপুঞ্জয় বড়ো। তুমি যদি বৰ্তমান আমাৰ এই প্ৰিমিয়াৰটো চাই আছা তুমি এটা কমেণ্ট কৰি জনাবা নিপুঞ্জয় বড়ো। নিপুঞ্জয় বড়োৱে খুব ধুনীয়াকৈ সকলোৱে বুজি পোৱাকৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনালে প্ৰতিটো কুৱেশ্যনৰ এনচাৰ কি হ'ব। এনেধৰণে যদি কমেণ্ট কৰি জনায় তেতিয়াহ'লে নিজৰো এটা ৰিভাইজ হয়, প্লাছ যিসকল কেণ্ডিডেটে ভিডিঅ'টো চাই আছে বা তেখেতলোকে গুগলত গৈ চাবলৈ অসুবিধা পায়, তেখেতলোকে কমেণ্ট বক্সটো যদি এবাৰ চেক কৰে সেই কমেণ্টটো চালে খুব ধুনীয়াকৈ বুজি পাই যাব। সেইবাবে নিপুঞ্জয় বড়োক খুব ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে যিসকলে গোটেই কুৱেশ্যনকেইটাৰ এনচাৰ এটা কমেণ্টত লিখি দিছে তেখেতলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেনে পলম নকৰি আজি আমাৰ ছেটটো আৰম্ভ কৰোঁ আহা। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে কি চাবা, হুইচ অফ দি ফলোয়িং ডেজ ইজ অবজাৰ্ভ এজ মাৰ্টিয়াৰ্ছ ডে। একেবাৰে ইজি, প্ৰথমতে কৈ গৈছোঁ তোমালোকক আজি কুৱেশ্যনকেইটা একেবাৰে ইজি আৰু কমন কুৱেশ্যন। এক্সামত এই কুৱেশ্যনকেইটা আহিয়ে থাকে, ৰিপিটেডলি আহি থাকে, একেবাৰে ইজি হয় আৰু একেবাৰে কমন হয়। তোমালোকে জনাটো কিন্তু অতি আৱশ্যক হয় এই কুৱেশ্যনকেইটা। হুইচ অফ দি ফলোয়িং ডেজ ইজ অবজাৰ্ভ এজ মাৰ্টিয়াৰ্ছ ডে। তলত উল্লেখ কৰা কোনটো দিনত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। তোমালোকে হয়তো সকলোৱে জানা, কমেণ্ট কৰি জনাবা এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। ঠিক আছে, নেক্সট চাম আমি হু ইজ ন'ন এজ দি গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। ভাৰতৰ গ্ৰেণ্ড অল্ড মেন বুলি কাক জনা যায়। ইজি কুৱেশ্যন হয়, হয়তো তোমালোকে সকলোৱে জানা। এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ভাৰতৰ গ্ৰেণ্ড অল্ড মেন বুলি কাক জনা যায়। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন। কুৱেশ্যন নং 3, হু গিভ দি মটো গ' বেক টু দ্য বেদাছ। গ' বেক টু দ্য বেদাছ, বেদলৈ উভতি যাওঁ বলক, এই মূল মন্ত্ৰটো কোনে দিছিল।
খুব ইম্পৰ্টেণ্ট হয় মূল মন্ত্ৰবিলাক, যেনে ধৰি লোৱা দেলহি চলো, মৰিম কিম্বা মাৰিম, ডু অৰ ডাই, মানে তেনেধৰণৰ আমাৰ যিবিলাক মূল মন্ত্ৰ বা বিভিন্ন ব্যক্তিয়ে দি থৈ গৈছিল সেইসকলৰ ওপৰত কুৱেশ্যন অহা দেখা যায়, বা এই মূল মন্ত্ৰটো কাৰ আছিল বা এই শ্লোগানটো কাৰ আছিল, তেনেকৈ কুৱেশ্যন আহি থকা দেখা যায়। তোমালোকে কমেণ্ট কৰি জনাব লাগে যে বেদলৈ উভতি যাওঁ বলক, উভতি যাওক, এই তোমাৰ মূল মন্ত্ৰটো কাৰ আছিল। এতিয়া 4জন ব্যক্তিৰ নাম দিয়া হৈছে, এই 4জন ব্যক্তিৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব? তোমালোকে কমেণ্ট কৰা, ময়ো বৰ্তমান ভিডিঅ'টো চাই আছো, কোনে কোনে কমেণ্ট কৰিছে ময়ো দেখা পাই আছো। তোমালোকে কমেণ্ট কৰি জনোৱা এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন। দ্য প্ৰেক্টিচ অফ সতী ৱাজ ডিক্লাৰ্ড ইলিগেল বাই, সতী দাহ প্ৰথাক অবৈধ বুলি কোনে ঘোষণা কৰিছিল? ইয়াতে 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব? লগতে তোমালোকক এটা কথা কৈ যাওঁ, আমি যিহেতু কুৱেশ্যনবিলাক ইংলিছৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট কৰোঁ, অসমীয়াত টাইপ নকৰোঁ, সেইবাবে আমাৰ প্ৰতিটো কুৱেশ্যনৰ অসমীয়াত অলপ খেলি মেলি হয়। তোমালোকে যিসকলে আমাৰ ৰেগুলাৰ তেখেত গম পোৱা ভালদৰে, সেইবাবে আমাৰ অসমীয়াৰ অলপ স্পেলিংবিলাক মিষ্টেক হোৱা দেখা যায়। সেই বস্তুখিনি তোমালোকে ইগন'ৰ কৰিবা, তোমালোকে কুৱেশ্যনটো বুজিবলৈ ট্ৰাই কৰিবা, স্পেলিঙৰ ওপৰত দিবা। এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে কমেণ্ট বক্সত জনাবা যে সতীদাহ প্ৰথাক অবৈধ বুলি কোনে ঘোষণা কৰিছিল। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 5। হু ৱাজ দি লাষ্ট ইণ্ডিপেণ্ডেণ্ট নবাব অফ বেংগল, বংগৰ শেষৰজন স্বাধীন নবাব কোন আছিল? ইয়াতে 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব? ভালদৰে কুৱেশ্যনকেইটা চাই লোৱা টাইম লৈ। বংগৰ শেষৰজন স্বাধীন নবাব কোন আছিল? ঠিক আছে, তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 6। হু ৱাজ দি গভৰ্ণৰ জেনেৰেল ডিউৰিং দি ৰিভল্ট অফ 1857, 1857 চনৰ বিদ্ৰোহৰ সময়ৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? এটা 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব? তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 7। হু ৱাজ দি অথৰ অফ দি বুক দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স 1857, 1857 চনৰ ভাৰতীয় স্বাধীনতা যুঁজ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? মনত ৰাখিবা, 1857 চনৰ ভাৰতীয় স্বাধীনতা যুঁজ, দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স 1857, এই বুকখনৰ অৰ্থাৎ এই গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াতে 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো তোমালোকে কমেণ্ট কৰি জনোৱা। ঠিক আছে, তাৰপিছত চাম আমি কুৱেশ্যন নং 8। হু ৰিনাউন্স হিজ নাইটহুড ইন প্ৰটেষ্ট এগেইনষ্ট জালিৱানাবাগ মাছাকেৰ, জালিৱানাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে নিজৰ নাইটহুড উপাধি ত্যাগ কৰিছিল? একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহি থাকে। কমেণ্ট কৰি জনাবা তোমালোকে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। কুৱেশ্যনটো বুজি পাইছানে? তোমালোকৰ হাতত 5 ছেকেণ্ড সময় আছে, তোমালোকে ভালদৰে কুৱেশ্যনটো এবাৰ চাই লোৱা। হু ৰিনাউন্স হিজ নাইটহুড ইন প্ৰটেষ্ট এগেইনষ্ট জালিৱানাবাগ মাছাকেৰ। তোমালোকে কমেণ্ট কৰোঁতে কুৱেশ্যনৰ যিটো নাম্বাৰ সেই নাম্বাৰটো উল্লেখ কৰিবা, প্লাছ এনচাৰটো দিবা। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 9। পুনে পেক্ট ৱাজ চাইন বিটুইন, পুনে চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? এই সন্ধি চুক্তি খুব গুৰুত্বপূৰ্ণ হয়, আমি চাব লাগিব ইয়াৰ ওপৰত, আমি চেষ্টা কৰিম ইয়াৰ ওপৰত এটা এক্সট্ৰাকৈ ভিডিঅ' বনাবলৈ। এই সন্ধি চুক্তিবোৰ কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল, যিবিলাক ইম্পৰ্টেণ্ট হয়। পুনে পেক্টখনো খুব ইম্পৰ্টেণ্ট হয়, এই পুনে চুক্তিখন কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? হয়তো এই কুৱেশ্যনটো আমি ডিছকাছ কৰিছিলোঁ ছ'চিয়েল ষ্টাডিত। তোমালোকে কমেণ্ট কৰি জনাবা যে পুনে চুক্তিখন কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল।
তাৰপিছত চাম আমি কুৱেশ্যন নং 10 হু ৱাজ দি ভাইচৰয় অফ ইণ্ডিয়া ডিউৰিং দি পাৰ্টিশ্যন অফ বেংগল বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল খুব ইম্পৰ্টেণ্ট হয় হয়তো তোমালোকে সকলোৱে জানা কুৱেশ্যনটো দিয়াৰ লগে লগে হয়তো তোমালোকে এনসাৰ ক'বই পাৰিবা বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল আমি এইবিলাক ক্লাছ 8-9ত পাই আহিছোঁ হয়তো তোমালোকেও ভালকৈ যদি ৰিকল কৰা মনত পৰি যাব এইখিনি এতিয়া পঢ়া প্ৰশ্ন নহয় এইখিনি আমি 8-9-10তে পাই আহিছিলোঁ ইয়াৰ ওপৰত চেপ্টাৰে আছে ক্লাছ 9ত এই কুৱেশ্যনৰ এনসাৰ কি তোমালোকে কমেণ্ট বক্সত জনাবা তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 11 When was Bengal partition বংগ বিভাজন কেতিয়া হৈছিল তোমালোকে হয়তো চনটো সকলোৱে জানা কিন্তু তাৰিখত অকমান খেলিমেলি হ'ব পাৰে তোমালোকে কমেন্ট কৰি জনাবা বংগ বিভাজন কিমান চনৰ কিমান তাৰিখে হৈছিল একেবাৰে ইজি কুৱেশ্যন হয় তাৰিখত হয়তো খেলিমেলি হ'ব পাৰে কিন্তু বংগ বিভাজন কিমানত হৈছিল হেতু হয়তো তোমালোকৰ খেলিমেলি নহব কেতিয়াবা তাৰিখ দি দিব পাৰে সেইবাবে ইয়াতে তাৰিখ দি দিয়া হৈছে তোমালোকে কমেন্ট কৰি জনাবা বংগ বিভাজন কিমান তাৰিখে কিমান চনত হৈছিল তাৰপিছত চাম আমি কুৱেশ্যন নং 12 Which of the following act was passed by the British government to divide India into two separate countries কুৱেশ্যনটো বুজি পাইছা না তোমালোকে তলৰ কোনখন ব্ৰিটিছ সৰি মই তোমালোকক কৈছিলো যে আমাৰ অসমীয়াত অলপ ট্ৰান্সলেট কৰোঁতে খেলিমেলি হৈ যায় এটা দিয়া হৈছে যে তলত উল্লেখ কৰা কোনখন আইনৰ জৰিয়তে ভাৰতক দুখন পৃথক দেশত বিভক্ত কৰিবলৈ ব্ৰিটিছ চৰকাৰে গৃহীত কৰিছিল এটা লিখাটো বেলেগ আছে আকৌ এবাৰ কৈ দিছো তলত উল্লেখ কৰা কোনখন আইনৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে ভাৰতক দুখন পৃথক দেশত বিভক্ত কৰিবলৈ গৃহীত কৰিছিল এটা চাৰিখন এক্ট দিয়া হৈছে এই চাৰিখন এক্টৰ ভিতৰত ৰাইট এনসাৰটো কি হ'ব কমেন্ট বক্সত কমেন্ট কৰি জনাবা কুৱেশ্যনটো হয়তো তোমালোকে অসমীয়াটো ইয়াত দিয়াটো পঢ়িব নালাগে ইয়াতে খেলিমেলি হৈ আছে মই যেটো কৰিছো তোমালোকে অকমান গুৰুত্ব দি শুনিলে তোমালোকে এনসাৰটো ক'ব পাৰিবা ভালদৰে চাই লোৱা অকমান টাইম দিছো কাৰণ কুৱেশ্যনটো অসমীয়াটো যেটো আমাৰ অলপ ভুল হৈ আছে ইয়াতে মানে খেলিমেলি হৈ আছে ভুল হৈ থকা নাই হ'ব তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 13 এলাহাবাদ ট্ৰিটি ৱাজ সাইন ইন বিটুইন কাৰ মাজত এলাহাবাদৰ চুক্তি স্বাক্ষৰিত হৈছিল মই আগতেও কৈছো এই চুক্তি বা সন্ধিবিলাক খুব ইম্পৰ্টেণ্ট হয় আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তোমালোকে কমেন্ট কৰি জনোৱা কাৰ মাজত এলাহাবাদৰ চুক্তি স্বাক্ষৰিত হৈছিল এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো কি হ'ব ঠিক আছে লগতে এটা কথা কৈ যাওঁ তোমালোকক কুৱেশ্যন নং 14 লৈ যোৱাৰ আগত আমি যেহেতু আমাৰ চেনেলত এতিয়ালৈকে আমি জেনেৰেল সায়েন্সৰ ওপৰত বৰ বিশেষ ভিডিঅ' প্ৰস্তুত কৰা নাই বাৰু ভিডিঅ' দিয়াও নাই আৰু জেনেৰেল সায়েন্সটো খুব ইম্পৰ্টেণ্ট হয় আমাৰ আসাম গভৰ্ণমেণ্টৰে হওক বা ইণ্ডিয়ান গভৰ্ণমেণ্টৰে হওক কম্পিটিটিভ এক্সামৰ বাবে সেইবাবে ভাবিছো নেক্সট যিটো মক টেষ্ট হ'ব বা যিটো সেট আমি প্ৰিমিয়াৰ কৰিম সেই মক টেষ্টত আমি জেনেৰেল সায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ ইনক্লুড কৰিম যিখিনি তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব তোমালোকে কমেন্ট কৰি জনাবা যে জেনেৰেল সায়েন্সৰ তোমালোকে পঢ়িছানে বা জেনেৰেল সায়েন্সখিনি তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'বনে বা আমি জেনেৰেল সায়েন্সৰ নেক্সট পৰ্যায়ত ভিডিঅ'টো প্ৰস্তুত কৰিব লাগিবনে তোমালোকে নিজকে কম্পেয়াৰ কৰিব পাৰিবা বা নিজকে তুলনা তোমালোকে টেষ্ট কৰিব পাৰিবা তোমালোক কিমান আগবাঢ়ি আছা যদি আমি তেনে ধৰণৰ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ জেনেৰেল সায়েন্সৰ ওপৰত ভাবিছো নেক্সট পৰ্যায়ত আমি জেনেৰেল সায়েন্সৰ কিছুমান এমচিকিউৱে হওক বা কুৱেশ্যনে হওক তোমালোকৰ বাবে লৈ আহিম এনে ধৰণৰ প্ৰিমিয়াৰ ভিডিঅ'ৰ জৰিয়তে এতিয়া চাম আমি কুৱেশ্যন নং 14 এলাহাবাদ ট্ৰিটি ৱাজ সাইন ইন দি ইয়াৰ অফ এলাহাবাদ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল কাৰ মাজত স্বাক্ষৰিত হৈছিল আৰু কিমান চনত স্বাক্ষৰিত হৈছিল দুটা সমানে গুৰুত্বপূৰ্ণ হয়
কমেণ্ট কৰি জনোৱা তোমালোকে এলাহাবাদ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল। এটা 4টা চন দিয়া হৈছে। এই 4টা চনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব? তাৰপিছত চাম আমি কুৱেশ্যন নং 15 আৰু আজি আমাৰ যিটো প্ৰিমিয়াৰ চলি আছে এই মুক টেষ্ট চিৰিজ 2ৰ অন্তিমটো কুৱেশ্যন সেইটো হৈছে একেবাৰে ইজি কুৱেশ্যন। When was Assam province created? অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? এটা 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো তোমালোকে কমেণ্ট কৰি জনোৱা। ধন্যবাদ। আৰু তোমালোকৰ যদি কিছুমান মতামত আছে, তোমালোকে যদি কিবা আমাক ক'ব বিচাৰা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা। আৰু আজি আমাৰ চিৰিজটোৰ অৰ্থাৎ আজি আমাৰ ছেটটোৰ অন্তিমটো কুৱেশ্যনেই আছিল অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল। সকলোলৈকে অশেষ ধন্যবাদ থাকিল। ইমানলৈকে তোমালোকে আমাৰ প্ৰিমিয়াৰ ভিডিঅ'টো চাই থকাৰ বাবে আৰু আমাৰ কুৱেশ্যনবিলাকৰ এনচাৰ কমেণ্ট বক্সত জনোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনতো আমি এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ হেল্প হয়। যদি আজি ভিডিঅ'টো তোমালোকে অলপ ভাল পাইছা লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰি নিজৰ মতামত আমাক জনাবা।